2026 অসমত হ'ব কংগ্ৰেছৰ চৰকাৰ। ৰাজীৱ ভৱনৰ পৰা জনতা ভৱন দখল কৰাৰ হুংকাৰ। যোৰহাট বিজয়ত মেৰুদণ্ড ভঙা কংগ্ৰেছৰ শিবিৰত এতিয়া ঘটিছে আশাৰ সঞ্চাৰ। 24 গ'ল, এতিয়া টাৰ্গেট 26। দিছপুৰ বেছি দূৰ নহয়। আচল ফাইনেল আজিৰ পৰা 2 বছৰ পিছত আমি বিধানসভাত আমি নিৰ্বাচনত খেলিম আৰু সকলোৱে মিলি আমি সেই খেলটো খেলিম আৰু আমি জিকিম। ৰাজীৱ ভৱনৰ পৰা জনতা ভৱন বেছি দূৰ নহয় বুলি এতিয়া এইদৰে হুংকাৰ কংগ্ৰেছ নেতাকৰ্মীৰ। নৱনিৰ্বাচিত 3 সাংসদৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈকে সকলোৰে এতিয়া লক্ষ্য 2026 হ'বলগীয়া বিধানসভা নিৰ্বাচন। শুকুৰবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ 3 সাংসদৰ সম্বৰ্ধনা অনুষ্ঠানত দিছপুৰলৈ বেছি দূৰ নাই বুলি দাবী ভূপেন বৰা, দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনৰ। কংগ্ৰেছৰ সকলো নেতাকৰ্মীয়ে ওৱান ভইচত কথা ক'লে 26ত দিছপুৰলৈ যোৱাৰ পথ প্ৰশস্ত বুলি দাবী কৰি ভূপেন বৰাই ক'লে, দিছপুৰ বেছি দূৰ নহয়। ৰাজীৱ ভৱনৰ পৰা জনতা ভৱনলৈ বেছি দূৰ নহয়, কিন্তু এই দূৰত্ব অতিক্ৰম কৰিবৰ কাৰণে আমাৰ দলৰ মাজত আটাইতকৈ প্ৰয়োজনীয় শক্তি হৈছে একতা। যদি আমি একতভাৱে যুঁজিব পাৰো, যদি আমি গোটেই দল এটা কণ্ঠ হ'ব পাৰো, কংগ্ৰেছক প্ৰতিৰোধ কৰিবৰ কাৰণে চিণ্ডিকেটৰ পৰা যিমানেই ধন নাহক সেই ধৰণে কংগ্ৰেছৰ গতিৰোধ বাধা দিব নোৱাৰে। সেয়া যোৰহাটৰ মানুহে কৰি দেখুৱাই দিলে। ইফালে উজনি অসমত কংগ্ৰেছে হেৰুওৱা গৌৰৱ পুনৰ গৌৰৱ গগৈৰ জৰিয়তে উদ্ধাৰ কৰিলে বুলি দাবী কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইও ক'লে, আহিবলগীয়া সময়ত ৰাজনীতিত হ'বলগীয়া ভূমিকম্পৰ অভিকেন্দ্ৰ ৰাইজে চিহ্নিত কৰিলে। যিকোনো এটা ঘটনাৰ মূল বিন্দু থাকে, যেনেকৈ ভূমিকম্পৰ এটা যিটো কোৱা হয় যে মূল কেন্দ্ৰ, ঠিক তেনেকৈ আগন্তুক সময়ত ৰাজনৈতিকভাৱে হ'ব লগা ভূমিকম্পৰ 3টা অভিকেন্দ্ৰ অসমৰ ৰাইজে নিৰ্বাচিত কৰি দিলে। কংগ্ৰেছৰ নৱনিৰ্বাচিত 3 সাংসদৰ একেই দাবী, ঐক্যবদ্ধ হৈ কাম কৰিলে 26তেই দিছপুৰ দখল কৰিব পাৰিব কংগ্ৰেছ দলে। যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ হুংকাৰ, ৰাইজে এতিয়া কেৱল 26ৰ বিধানসভা নিৰ্বাচনলৈহে অপেক্ষা কৰি আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ অসম যদি আমি ঘূৰাই আনিবলৈ বিচাৰো, তেতিয়া ভৱিষ্যত আমাক আৰু কাম কৰিবলগীয়া আছে। আৰু সেইকাৰণে মই কৈছো, মোৰ বাবে মোৰ নিৰ্বাচন শেষ হোৱা নাই। মোৰ বাবে এয়া নিৰ্বাচন মাত্ৰ এটা ছেমি ফাইনেলহে। আচল ফাইনেল আজিৰ পৰা 2 বছৰ পিছত আমি বিধানসভাত আমি নিৰ্বাচনত খেলিম আৰু সকলোৱে মিলি আমি সেই খেলটো খেলিম আৰু আমি জিকিম। বিজেপিৰ পুৰণি নিষ্ঠাবান কৰ্মীয়েই বিজেপি চৰকাৰ ভাঙিব বুলি দাবী কৰি ৰকিবুল হুছেইনেও ক'লে, আপুনি কৈছে ৰকিবুল হুছেইনক পতাকে হিৰো বনালে, তাৰপিছত ক'লে অশনি সংকেত অসমীয়া জাতিৰ কাৰণে, অশনি সংকেত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ কাৰণে। সকলোতকে বেজাৰ হ'ল যে বদৰণি ৰাজবল ডাঙৰীয়া হাৰি গ'ল। বদৰণি ৰাজবল ডাঙৰীয়া হাৰা মানে হিমন্ত বিশ্ব শৰ্মাৰ চকী লৈ গ'ল। আপোনালোকে জানিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তৰুণ গগৈক আপুনি কন্দুৱাইছিল, এতিয়া আপোনাৰ কান্দাৰ পাল। ৰাইজে বেয়া পাইছে আপোনাক। ঐক্যবদ্ধ হৈ আগবাঢ়িলে 26ত কংগ্ৰেছৰ বাট কোনেও ৰুধিব নোৱাৰে বুলি দাবী প্ৰদ্যুৎ বৰদলৈৰ। বিজেপি দলৰ এই উৎকট সাম্প্ৰদায়িক বিভাজনৰ ঘৃণাৰ ৰাজনীতিক আমি চিৰদিনৰ বাবে অসমৰ বুকুৰ পৰা অৱসান ঘটাব লাগিব। আৰু সেইকাৰণে কংগ্ৰেছ দলে আমি সকলো সহকৰ্মী লগ লাগে আমি একেলগে এই যাত্ৰাত অংশীদাৰিত্ব কৰিব লাগিব, অংশীদাৰিত্ব ল'ব লাগিব। বিধানসভা নিৰ্বাচনলৈ মাজত 1.5 বছৰৰো অধিক সময় বাকী থকা অৱস্থাত এতিয়া লোকসভা নিৰ্বাচনৰ ফলাফলক আধাৰ ৰূপে লৈ 2026ৰ ৰঞ্জয়ৰ সপোন দেখিছে কংগ্ৰেছে। ভিডিঅ' জাৰ্নেলিষ্ট কিশোৰ হালৰিৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট, MD24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।